জুবিন গাৰ্গৰ ন্যায় ইস্যু ডাইভাৰ্ট নহয় 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট সেইটো ইস্যুটো মোৰ কাৰণে ক্লোজ ইস্যু কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব সেইকাৰণে মোৰ কাৰণে এইটো ইস্যু নহয় জুবিনৰ ন্যায় নিজৰ জাগাত তাক আমি দিমেই 100% আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে এসআইটি ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব 17 ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছো কিন্তু এসআইটিয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছো আৰু কেইজন মানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে সিএমএ হত্যা কৈছিলে সিএমএ যি কয় ভাবি চিন্তি কয় সিএমএ এটা কথা উপৰুৱাকৈ নকয় 17 ডিসেম্বৰ লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ জুবিন গাৰ্গৰ ন্যায় ইস্যু ডাইভাৰ্ট নহয় 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট সেইটো ইস্যুটো মোৰ কাৰণে ক্লোজ ইস্যু কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব সেইকাৰণে মোৰ কাৰণে এইটো ইস্যু নহয় জুবিনৰ ন্যায় নিজৰ জাগাত তাক আমি দিমেই 100% আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে এসআইটি ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব 17 ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছো কিন্তু এসআইটিয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছো আৰু কেইজন মানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে সিএমএ হত্যা কৈছিলে সিএমএ যি কয় ভাবি চিন্তি কয় সিএমএ এটা কথা উপৰুৱাকৈ নকয় 17 ডিসেম্বৰ লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ